নমস্কাৰ। আজি 13th এপ্ৰিল 2025। কাইলৈ ৰঙালী বিহু, গৰু বিহু হ'ব। তাৰ পাছত মানুহ বিহু, গোঁসাই বিহু, এনেকুৱা কণ্টিনিউৱাছলি চেৰা বিহুলৈকে 7 দিনৰ বিহু চলিয়ে থাকিব। গতিকে মই টাইম এইটৰ সকলো কৰ্মবৃন্দ আৰু অসমবাসী ৰাইজলৈ বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে মংগল হওক, নেদেখাজনৰ ওচৰত সেয়াই মোৰ প্ৰাৰ্থনা থাকিল। মই আজি ৰাশিফল ক'ম। অহা শনিবাৰলৈ এটি সপ্তাহৰ ৰাশিফল আৰু 13 কাৰ্ড মতে ৰাশিফল ক'ম। যিসকলে মোলৈ চিঠি পত্ৰ লিখিব খুজিছে তেখেতসকলে নিশ্চয় আনচাৰ পাব। চিঠি পত্ৰ লিখাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ। মই প্ৰথমতে 2খন টেৰট কাৰ্ড লৈছোঁ সপ্তাহটোৰ বাবে। পেজ অফ পেণ্টাকলছ এণ্ড কিং অফ শ্বৰ্ডছ। এই 2খন কাৰ্ড হ'ল মেষ ৰাশিসকলৰ বাবে এৰিছ। এই সপ্তাহটোত প্ৰেম বিবাহত শুভ হ'ব, প্ৰেম প্ৰীতিটো শুভ। বিভিন্নজনে বিয়া বাৰুৰ প্ৰস্তাৱ আগবঢ়াব পাৰে, গতিকে সেই ক্ষেত্ৰত বিশেষ শুভ ফল লভিব। বিদ্যাৰ্থীসকলে অৱশ্যে সপ্তাহটোত কিছু কষ্ট ভোগ কৰিব লাগিব। নীল সৰস্বতীৰ আৰাধনা কৰক, ভাল হ'ব। ব্যৱসায় বাণিজ্যত মধ্যম ফল, কিন্তু সপ্তাহটোৰ শেষৰ ফালে ব্যৱসায়ীসকলে অলপ সাৱধান হওক, কাৰণ টকা পইচা লোকচান হ'ব পাৰে, বাধা বিঘিনি লাগি থাকিব পাৰে। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে যদি ইণ্টাৰভিউ আদি দিব খুজিছে তেতিয়া কিন্তু শুভ ফল লাভ কৰিব পাৰিব। বিদ্যালাভতো শুভ। সপ্তাহটোত ভাল বেয়াৰ মাজেৰে আপুনি অগ্ৰসৰ হ'ব পাৰিব। এই সপ্তাহটোত যিহেতু বিহু, গতিকে গৰখীয়াক আৰু সৰু সৰু ল'ৰা ছোৱালীক পিঠা পনা খাবলৈ দিব, নতুন কাপোৰ কানি দান দিব, দক্ষিণা আদি দান কৰক। নিশ্চয় ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। শুভ কালাৰ হ'ব ব্লু, শুভ নাম্বাৰ হ'ব 7। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ তৰাছ, ওৱান্স এণ্ড শ্বৰ্ডছ। এই 2খন কাৰ্ড মতে বৃষৰ যিসকল জাতক জাতিকা তেওঁলোকে কাইলৈ গৰু বিহু বুলি দীঘলতী মাখিয়তীৰে প্ৰথমতে গাই গৰুক গা ধুৱাই ল'ব আৰু কোবাব। লাহে লাহে কোবাব লাগে আৰু গাই গৰুক ভৰিৰ দৰে সেৱা কৰিব। গোহালিত ধূপ চাকি আগবঢ়াব আৰু গৰুৰ গাত নতুন পঘা বান্ধি দিব। সেই পঘাৰে অকণমান সূতা কাটি আনি আপুনি সোঁ হাতত বান্ধিব। তেতিয়া গোহালিৰ লগত আপোনাৰ ঘৰখনৰো সুৰক্ষা দিব। আৰু এই সপ্তাহটোত বিহু বুলি কৃষ্ণ মন্দিৰত শৰাই এভাগ আগবঢ়াব। নামঘৰত গোঁসাই বিহুৰ দিনা শৰাই আদি আগবঢ়াব। লগতে বিদ্যাৰ্থীসকলে সপ্তাহটোত কিছু শুভ ফল লাভ কৰিব পাৰিব। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰিব। বাধা বিঘিনিৰ মাজেৰেও আপুনি অগ্ৰসৰ হ'ব পাৰিব। অৱশ্যে স্বাস্থ্য পাতি মধ্যম, পেটৰ বেমাৰ ভুগিব পাৰে, সাৱধান হওক। লাকি কালাৰ হ'ব হোৱাইট কালাৰ, লাকি নাম্বাৰ হ'ব 3। মিথুন ৰাশি জেমিনি, কাপছ এণ্ড নাইট অফ শ্বৰ্ডছ। এই 2খন কাৰ্ড মতে মঠ মন্দিৰত পূজা পাতল আগবঢ়াওক। বিহু বুলি সকলোকে দান ধ্যান কৰক, বিশেষ শুভ ফল লাভ কৰিব পাৰিব। এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। অৱশ্যে সপ্তাহটোত পূব দিশত যাত্ৰা কৰোঁতে সাৱধান হওক, সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখা যায়। গতিকে বিশেষ সাৱধানতা অৱলম্বন কৰক। আৰু কাইলৈ যিহেতু গৰু বিহু, গৰুৰ গা পা ধুৱাই ল'ব আৰু গৰুক লাও বেঙেনা আদি খুৱাব। তেতিয়া নিশ্চয় দেৱ দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। এই সপ্তাহটোত মাজভাগত টকা পইচা হাতলৈ আহিব। শেষৰ ফালে চাকৰিয়ালসকলৰ ভাল। সপ্তাহটোত যিমান পাৰে দান ধ্যান কৰক, নিশ্চয় ভাল হ'ব। লাকি নাম্বাৰ 3, লাকি কালাৰ গ্ৰীণ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, পেণ্টাকলছ এণ্ড নাইট অফ ওৱান্স। এই 2খন কাৰ্ড মতে মূল্যৱান সা সম্পদ আপোনাৰ হাতলৈ আহিব পাৰে। কৰ্মচিন্তাত উন্নত হ'ব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে শুভ ফল পাব।
যিকোনো দূৰ ভ্ৰমণৰ ক্ষেত্ৰত আপুনি অকণমান সাৱধান হওক। সপ্তাহটোৰ শেষৰ ফালে কিছু বাধা বিঘিনি আছে আৰু বিহু বুলি আপুনি যিমানখিনি পাৰে দান ধ্যান কৰক। গতিকে কিছু শুভ ফল আপুনি আশা কৰিব পাৰিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এইটো সপ্তাহত তামৰ আঙুঠি আৰু লোহাৰ আঙুঠি একেলগে পিন্ধক। লাকি কালাৰ হ'ব ৰেড, লাকি নাম্বাৰ হ'ব 7। এতিয়া মই দুই এখন চিঠি পত্ৰ লৈ গৈছোঁ। প্ৰথমখন চিঠি লিখিছে শ্ৰীমান অৰ্কজ্যোতি কাশ্যপ, তিনিচুকীয়াৰ পৰা লিখিছে। কিৰিয়াং ডাঙৰীয়া নমস্কাৰ ল'ব। ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰঙালী বিহুৰ এইকেইদিন কেনেধৰণে পালন কৰিব লাগে? বিহুৰ কথাটো ক'লে শেষ নাই, বহুত কথা। আৰু বহাগ মাহটো অসমীয়াৰ অতি আপোন, বুকুৰ আপোন মাহ। গতিকে আমি সকলোৱে সাধাৰণতে জানো যে গৰু বিহু গ সম্পদৰ সুৰক্ষা সাধন আৰু কুশল কামনাই হ'ল গৰু বিহু। কাইলৈ যোনটো বিহু আছে, আৰু সেইদিনাখন গৰুক গা পা ধুৱাই লাও বেঙেনা খুৱাব লাগে। দীঘলতি মাহিয়তেৰে কোবাই গধূলি জাক 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 বুলি গৰুক সেৱা কৰিব লাগে। নতুন পঘা আদি গৰুৰ গাত বান্ধিব লাগে। বৰ্জনাৰ পৰা তেতিয়া আশীৰ্বাদ পোৱা যায়। নেক্সট ডে মানুহ বিহু। মানুহ বিহুৰ দিনা সাধাৰণতে মাহ হালধিৰে গা পা ধুব লাগে। চিৰা, দৈ, গুড় আদি সকলোকে খুৱাব লাগে। অন্ধজনক দান ধ্যান কৰিলে আৰু ভাল। দুখীয়া ল'ৰা ছোৱালীক নতুবা গৰখীয়াক নতুন কাপোৰ কানি দিব লাগে। তাৰ পাছত আহে গোঁসাই বিহু। নামঘৰত গোঁসাইৰ নামত সেৱা আগবঢ়াব লাগে। লগতে শৰাই দিয়া হয়, নতুন গামোচা আদি দিয়া হয়। পিঠা পনা আদি দি পেলাই গামোচাত বান্ধি কলপাতত নৈবেদ্য আদি দি পেলাই গোঁসাইক চাকি বন্তি আগবঢ়োৱা হয়। গোঁসাই বিহুৰ নেক্সট দিনা হাত বিহু। ডেকা ল'ৰাসকলে অন্তৰৰ ভাৱ প্ৰকাশ কৰে, হুঁচৰি আদি গায়। চেনেহী বিহু তাৰ পিছদিনাখন। চেনেহী বিহুত কিন্তু চেনেহীৰ স্থিতি ৰক্ষাৰ্থে এই বিহু পালন কৰা হয়। নেক্সট ডে ৰাঙলী বিহু। ৰাঙলী হ'ব বুলি এই মানে ৰঙালী বিহু বুলি এই বিহুৰ নাম ৰাঙলী বিহু, আৰু ৰাঙলী হয়। গতিকে ৰাঙলী বিহুৰ দিনাও বহুত কিবা কিবি নিয়ম থাকি যায় দিয়ক। লাষ্টৰ দিনা চেৰা বিহু। হাত বিহুত অধিক মানে শক্তিশালী চেৰা বিহু, সেইদিনাখন কিন্তু বিহুৰ শেষ। গতিকে চেৰা বিহুৰ দিনা বৰগছৰ গুৰিত বিহু উৰাব লাগে, আৰু সেইদিনাখন হাত শাক খোৱাৰ প্ৰথা আছে। চেৰা বিহুৰ দিনা হাত শাক খালে কেতিয়াও গোটেই বছৰটোত বেমাৰ আজাৰ নাথাকে, বেমাৰ আজাৰ এটাক কৰিব নোৱাৰে। গতিকে এইখিনি নিয়ম কানুন বিহুৰ এই সময়ছোৱাত মানি চলিব লাগে আৰু সাত বিহু পালন কৰিব লাগে। আৰু এখন চিঠি লৈ গৈছোঁ। এইখন চিঠি লিখিছে KL খালৈ। কিৰিয়াং ডাঙৰীয়া নমস্কাৰ ল'ব। শুনিছোঁ বিহুৰ এইকেইদিন বহুত কিবা কিবি কৰিবলগীয়া থাকে, আৰু এইকেইদিন কোনদিনাখন গৰখীয়াক পিঠা পনা খাবলৈ দিয়া হয়, তেনে কৰিলে কিবা ভাল হয় নেকি? হয়, একচুৱেলি হাত বিহুৰ দিনা গৰখীয়াক যদি পিঠা পনা খাবলৈ দিয়ে, সদায় একচুৱেলি এইকেইদিন সদায় খাবলৈ দিয়া হয়। আৰু পিঠা পনা আপুনি দিয়াৰ লগত চিৰা গুড় আদি আপুনি খাবলৈ দিব। লগতে হাত বিহুৰ দিনা যদি বিশেষকৈ গৰখীয়াক দিয়ে, তেতিয়া ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিব পৰা যায়। কিন্তু বিহুৰ সময়ত আপুনি সদায় দিব পাৰে। কথাত কয়, ঢোলে বাই ঢুলীয়া, খোলে বাই খুলীয়া, কাৰ ঘৰত নাচনী আছে, ওচৰ চাপি চাপি নাহিবা নাচনী, তোমাৰ গাত মোহিনী আছে। বিহুগীতৰ কেন্দ্ৰীয় বস্তু হ'ল প্ৰেম। বিহুত নাচ গান, নদ নদী, পশু পক্ষী, পৰ্বত পাহাৰ ভৈয়ামৰ কথা কোৱা হৈছে। অসমৰ লোক সংস্কৃতিৰ মনোৰম সম্পদ হৈছে এই বিহু নৃত্য। মুকলি মাত, গছৰ তলত বিভিন্ন জাতিগোষ্ঠীৰ বাদ্যযন্ত্ৰৰে আকাশ বতাহ মুখৰিত কৰি একতাৰ এনাজৰী জাল বান্ধি ৰখা হৈছে বিহুৰ প্ৰধান কৰ্তব্য। ৰঙালী বিহু আচলতে কৃষিভিত্তিক উৎসৱ। গতিকে এই বহাগ মাহত কোৱা হৈছে, বহাগ মাহটো এইটো ঋতু নহয়, নহয় বহাগ এটি মাহ। বহাগ মাহটো ইমানেই অন্তৰৰ যে এই মাহত কিন্তু কেৱল সাত বিহু বুলি নহয়, গোটেই মাহটোৱে বিহু লাগি থাকে। গতিকে বিহুৰ এই সময়ছোৱাত অসমীয়া ডেকা গাভৰুৰ অন্তৰৰ পৰা বিহু কিন্তু যাবই নোখোজে। গতিকে সকলোৱে বিহু পালন কৰক আৰু ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰক। ধন্যবাদ। মই বেলেগ এখন চিঠি লৈ গৈছোঁ। এইখন চিঠি লিখিছে পূবালী দাস, গুৱাহাটীৰ পৰা। কিৰং ডাঙৰীয়া, 15 এপ্ৰিল কেনেধৰণৰ
নিয়ম কানুনবোৰ মানি চলিব লাগে, কাৰণ সেইদিনাখন নতুন বছৰ আৰু সেইদিনাখন বিহু হয়, নতুন বছৰৰ আৰম্ভণি। অসমীয়া 1432 চন, গতিকে নতুন বছৰৰ শুভাৰম্ভ, আৰু সেইদিনাখনে ৰঙালী বিহু, গতিকে মানুহ বিহু বুলি কোৱা হয়। ব্যৱসায় বাণিজ্যত ব্যৱসায়ীসকলে সেইদিনাখন নতুন বহী লিখনি আৰম্ভ কৰে, বহীখনক পূজা পাতল দিয়া হয়, লক্ষ্মী গণেশৰ পূজা পাতল কৰা হয়। ব্যৱসায় বাণিজ্যত যদি আলহী আহে নতুবা কাষ্টমাৰ আহে তেতিয়া কিন্তু মিঠাই আদি খাবলৈ দিয়া হয়, পিঠা পনা আদি খাবলৈ দিয়া হয়। আৰু অসমত সেইদিনাখন বিহুৱান দিয়াৰ প্ৰথা আছে, আৰু সেইদিনাখন নাহৰ পাতত লিখিব লাগে, দেৱদেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ বাটবৃষ্টি হৰদেৱ মহাদেৱ নমস্তুতে। লিখি পেলাই যদি ঘৰৰ ছালত গুজি দিয়া হয় নতুবা ঘৰখনত ৰখা হয়, তেতিয়া কিন্তু সেই বছৰটোত বজ্ৰপাত নতুবা বৰষুণে আপোনাক কোনো ধৰণৰ অনিষ্ট কৰিব নোৱাৰে। আৰু অসম তথা বংগদেশতো চিৰা দৈ আদি খোৱাৰ প্ৰথা আছে, মাহ হালধিৰে গা পা ধুব লাগে। আৰু অসমত সেইদিনাখন মানুহ বিহুৰ দিনা মানে স্পেচিয়েলি বিভিন্ন ধৰণৰ পূজা পাতল আগবঢ়োৱা হয়, পিঠা পনা আদি সকলোকে দিব লাগে। তেতিয়া যিমান অমংগল আছে গুচি যায়, সকলোৰে মংগল কামনা কৰা হয় আৰু ঈশ্বৰসকলৰো মংগল কামনা কৰে, মংগল দি আশীৰ্বাদ দিয়ে। ধন্যবাদ। এতিয়া মই আৰু এখন চিঠিলৈ গৈছোঁ, সিংহ ৰাশি কাৰ্ডলৈ, তেৰত কাৰ্ড সিংহ ৰাশি লিঅ' এইজ অফ চ'ৰ্ছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে, কিন্তু আগবাঢ়িব পাৰিব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে বিশেষ শুভ ফল লভিব। টকা পইচা হাতলৈ আহিলেও খৰচাৰ মাত্ৰা বেছি, মাজভাগৰ পৰা অৱশ্যে লাহে লাহে আগবাঢ়িব পাৰিব। এই সপ্তাহটোত দূৰ ভ্ৰমণ নকৰিব, ড্ৰাইভিং নকৰিব, সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখা যায়। বিহু বুলি দুখীয়া ল'ৰা ছোৱালীক কাপোৰ কানি দান কৰক, দক্ষিণ আদি দিয়ক, ভাল হ'ব। শুভ কালাৰ হ'ব ৰেড এণ্ড অৰেঞ্জ, শুভ নাম্বাৰ হ'ব 3। কন্যা ৰাশি কাপছ এণ্ড চ'ৰ্ছ। এই দুখন কাৰ্ড মতে আপোনাৰ প্ৰতিভাৰ বাবে আনে প্ৰশংসা কৰিব, আয় উন্নতি হ'ব, যান বাহন চলোৱাত সাৱধান হওক, আঘাতপ্ৰাপ্তিৰ যুগ দেখুৱাই আছে। সপ্তাহটোত মংগলবাৰ দিনটো পালন কৰক, হনুমান দেৱৰ আৰাধনা কৰক। এই সপ্তাহটোত যিমান পাৰে দান ধ্যান কৰক। বিহু বুলি দুখীয়া ল'ৰা ছোৱালীক নতুবা গৰখীয়াক পিঠা পনা খাবলৈ দিয়ক। এই সপ্তাহটোত ভ্ৰমণ আদি কৰিলেও পশ্চিম দিশ বৰ্জনীয়। শুভ কালাৰ হ'ব ব্লেক এণ্ড এছ কালাৰ, শুভ নাম্বাৰ হ'ব 3। এতিয়া আহক তুলা ৰাশিলৈ, লিব্ৰা, ওৱান্স এণ্ড ৱাৰ্ডছ। এই দুখন কাৰ্ড মতে নিজৰ অভিজ্ঞতা তিক্ত হ'ব পাৰে, সাৱধান হওক। এই সপ্তাহটোত বিভিন্ন দিশত ভাগ্য উজ্জ্বল হ'ব, বাধা বিঘিনি আছে কিন্তু আপুনি আগবাঢ়িব পাৰিব। যুৱশক্তিয়ে বিশেষ শুভ প্ৰভাৱ লাভ কৰিব পাৰিব, বিদ্যাৰ্থীসকলে শুভ ফল পাব। কিন্তু সপ্তাহটোত শাৰীৰিক প্ৰব্লেম আছে। মংগলবাৰ দিন আৰু শনিবাৰ দিনটো পালন কৰক, নিৰামিষ আহাৰ গ্ৰহণ কৰক, হনুমান দেৱৰ আৰাধনা কৰক। এই সপ্তাহটোৰ শেষৰ ফালে যথেষ্ট টকা পইচা আপুনি আশা কৰিব পাৰে, প্ৰেম প্ৰীতিত যথেষ্ট ভাল। সপ্তাহটোৰ লাকি কালাৰ হ'ব হোৱাইট কালাৰ, লাকি নাম্বাৰ হ'ব 4। বৃশ্চিক ৰাশি স্কৰপিঅ', হেংমেন এণ্ড টেম্পাৰেঞ্চ। এই দুখন কাৰ্ড মতে টকা পইচা হাতলৈ আহিব, যাত্ৰা আদি কৰোঁতে অলপ সাৱধান হওক। টকা পইচা আহিলেও খৰচাৰ মাত্ৰা বেছি হ'ব পাৰে। সপ্তাহটোৰ শেষৰ ফালে বিদ্যাৰ্থীসকলে শুভ ফল লাভ কৰিব পাৰিব। এই সপ্তাহটোত ড্ৰাইভিং কৰোঁতে অলপ সাৱধান হওক, নৱগ্ৰহ মন্দিৰ দৰ্শন কৰক। সপ্তাহটোত ব্লু কালাৰ ইউজ কৰক, লাকি নাম্বাৰ হ'ব 7। ধনু ৰাশি ছেজিটেৰিয়াছ, চ'ৰ্ছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে কাজিয়া পেচাল থাকিব পাৰে, সাৱধান হওক। শত্ৰু বৃদ্ধি হ'ব, কিন্তু সকলোতে সফলতাও আহিব। এই সপ্তাহটোত মান সন্মান কিছু হানি হ'ব পাৰে, সাৱধান হ'লে ভাল। বিদ্যাৰ্থীসকলে শুভ ফল লাভ কৰিব পাৰিব। সপ্তাহটোৰ শেষৰ ফালে বিশেষ সাৱধানতা অৱলম্বন কৰক। দেওবাৰ দিনা সূৰ্যক অৰ্ঘ্য দিয়ক, সূৰ্য প্ৰণাম কৰক, ভাল ফল দিব। এই সপ্তাহটোত ৰেড কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহক মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, পেজ অফ ওৱান্স এণ্ড ৱান্স। বৰ্তমান মকৰ ৰাশিৰ ওপৰত শনি নাই, শনি ৰাশিৰ ওপৰৰ পৰা গুচি গ'ল, গতিকে যথেষ্ট শুভ ফল দেখুৱাই আছে। অৱশ্যে হনুমান আৰু দক্ষিণাকালী দেৱীৰ আৰাধনা কৰক, মংগলবাৰ দিনটো পালন কৰক, সফলতা আহিব। এই সপ্তাহটোত ব্যৱসায় বাণিজ্যত শুভ ফল পাব, বিদ্যাৰ্থীসকলে শুভ ফল পাব। এই সপ্তাহটোত দেৱী মনসাৰ আৰাধনা কৰক, বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক। সপ্তাহটোত যিমান পাৰে দান ধ্যান কৰক। বিদ্যাৰ্থীসকলে উত্তৰ দিশ ভ্ৰমণ নকৰিব। এই সপ্তাহটোৰ শেষৰ ফালে মূৰৰ বিষত কষ্ট পাব পাৰে, কিছু সাৱধান হোৱা ভাল। লাকি কালাৰ হ'ব ব্লেক কালাৰ, এছ কালাৰ আদি, লাকি নাম্বাৰ 7। কুম্ভ ৰাশি একুৰিয়াছ, পেণ্টাকলছ এণ্ড ষ্টাৰ। এই দুখন কাৰ্ড মতে বাধা বিঘিনি থাকিব, অৱশ্যে ব্যৱসায় বাণিজ্যত তেনেকুৱা বাধা নাপায়, লাহে লাহে শুভ ফল দিব। চাকৰি বাকৰিৰ ক্ষেত্ৰত শুভ ফল দেখুৱাই আছে, নিবনুৱাসকলৰ ভাল।
কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে সপ্তাহটোত নতুন ইনভেষ্টমেণ্টত নাযাব। শ্বেয়াৰ বজাৰৰ ক্ষেত্ৰত কিছু শুভ ফল দেখুৱাই আছে, সাৱধান হওক। এই সপ্তাহটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত কিছু সাৱধান হওক। নতুন ব্যৱসায় বাণিজ্যত ইনভেষ্টমেণ্ট নকৰিব। বন্ধুবৰ্গৰ প্ৰতি কিছু সাৱধানতা অৱলম্বন কৰক। এই সপ্তাহটোত প্ৰেম প্ৰীতিত অশুভ ফল। সপ্তাহটোত দূৰ ভ্ৰমণ নকৰিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে বিহু বুলি সৰু সৰু ল'ৰা ছোৱালীক পিঠা পনা চকলেট আদি খাবলৈ দিয়ক। দান দক্ষিণা কৰক, ভাল হ'ব। লাকি নাম্বাৰ হ'ব 3, লাকি কালাৰ হ'ব স্কাই ব্লু। এতিয়া আহক মীন ৰাশিলৈ। পেজ অফ ছৰ্ডছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে বাধা বিঘিনি থাকিয়ে যাব। অৱশ্যে শিক্ষাৰ্থীসকলে মধ্যম ফল পাব। স্বাস্থ্যৰ কিছু অৱনতি হ'ব পাৰে। বিভিন্নজনৰ পৰা স্বীকৃতি পাব। সপ্তাহটোত মাজভাগৰ পৰা লাহে লাহে ব্যৱসায় বাণিজ্যত উন্নতি হ'ব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে মধ্যম ফল পাব। পাৰিলে ৰেড কৰেল নতুবা তামৰ আঙুঠি ৰিং ফিংগাৰত পিন্ধক। সপ্তাহটোৰ শেষৰ ফালে ঘৰলৈ আলহী আহিলে পিঠা পনা খাবলৈ দিয়ক। বিশেষ শুভ ফল লহিব। লাকি কালাৰ হ'ব হোৱাইট কালাৰ। লাকি নাম্বাৰ হ'ব 7। ধন্যবাদ। আজি ইমানতে। পুনৰ লগ পাম অহা সপ্তাহলৈ। আকৌ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।